ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক অনাশিক্ষক কৰ্মচাৰী সকলোৰে বাবে পুনৰ ৫টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, য'ত কৰ্মচাৰীসকলৰ দৰমহা দিয়ে বৃদ্ধি, পদোন্নতি, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ধন আদায় দিবৰ বাবে আহ্বান জনাইছে। অসম চৰকাৰে কৰ্মচাৰীসকলৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ চিকিৎসাৰ ব্যয় পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা পৰ্টেল যোগে পৰিশোধ কৰি আহিছে। আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন কৰ্মচাৰী তথা পৰিয়ালৰ চিকিৎসাৰ চৰকাৰী নিৰীখ মতে চৰকাৰে বহন কৰি আহিছে খৰচ, আৰু অতি শীঘ্ৰেই এই ব্যৱস্থা নগদবিহীন চিকিৎসা সেৱালৈ পৰিণত হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। আৰু নিশ্চিতভাৱে এয়া অসম চৰকাৰৰ এক প্ৰশংসনীয় পদক্ষেপ। কিন্তু মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ পৰ্টেলত চিকিৎসাৰ সকলো তথ্য পাতি আপলোড কৰি অনলাইন আবেদন কৰাৰ প্ৰায় 6 মাহমানৰ পাছতহে চিকিৎসাৰ খৰচ হোৱা ধনখিনি কৰ্মচাৰীসকলে ঘূৰাই পায়, অৰ্থাৎ 6 মাহ অতি দীঘলীয়া সময়। গতিকে এই সময় হ্ৰাস কৰিবৰ বাবে কৰ্মচাৰীসকলৰ পৰা আহ্বান জনোৱা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে পদোন্নতি সম্পৰ্কত। পদোন্নতি হ'ব কলেজ শিক্ষকৰ, লগতে দৰমহা বৃদ্ধি পাব ঠিকাভিত্তিক অধ্যাপকৰ। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিক্ষাখণ্ডৰ লগত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ বাবে তৎপৰ হৈছে চৰকাৰখন। অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ নহ'ব বুলি দৃঢ়স্থিতি গ্ৰহণ কৰা ৰাজ্য চৰকাৰে অৱশেষত যোগ্যতা থকা শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ বাবে বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছে। লগতে কলেজ শিক্ষকসকলৰ বাবেও এই ভাল খবৰ আহিছে। শেহতীয়াভাৱে কলেজ শিক্ষক সন্থাৰ সৈতে হোৱা আলোচনাত সংস্থাই জনাই অহা কেইবাটাও দাবী মানি লৈছে চৰকাৰে, যাৰ ফলত উপযুক্ত সময়ত পদোন্নতিৰ পৰা বঞ্চিত কলেজ শিক্ষকসকলে প্ৰাপ্য দিনৰ পৰা পদোন্নতি লাভ কৰিব। আনহাতে কলেজসমূহত ঠিকাভিত্তিকভাৱে কাম কৰি থকা শিক্ষকসকলৰ নিৰ্ধাৰিত দৰমহা 55,000 টকাৰ পৰা 57,700 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বন্ধ ঘোষণা কৰা হৈছে। বান পৰিস্থিতিৰ বাবে শ্ৰীভূমি জিলা প্ৰশাসনৰ ফালৰ পৰা শিক্ষানুষ্ঠানসমূহ 4 আৰু 5 জুন তাৰিখে বন্ধ ঘোষণা কৰিছে, অৰ্থাৎ 5 জুন তাৰিখেও বন্ধ থাকিব শ্ৰীভূমি জিলাৰ শিক্ষানুষ্ঠানসমূহ। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ আপডেট। কিমান বৃদ্ধি পাব এইবাৰ ডিএ? আগন্তুক জুলাই মাহত যি ডিএ বৃদ্ধি হ'ব সেয়া সম্ভৱতঃ 2% বৃদ্ধি পাব, কাৰণ শেহতীয়াভাৱে প্ৰকাশিত AICPI-IW ইণ্ডেক্সৰ ফালৰ পৰা এই তথ্য প্ৰকাশ হৈছে যে 2% বৃদ্ধি পোৱাৰ সম্ভাৱনা আগন্তুক দিয়ে। ইপিনে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 62 বছৰলৈ বৃদ্ধিক লৈ খবৰ আহিছে যে সঁচাকৈ 62 বছৰলৈ বৃদ্ধি পাব নেকি অৱসৰৰ সময়। এটা নতুন চৰকাৰী প্ৰস্তাৱত ইয়াৰ কৰ্মচাৰীসকলক অৱসৰৰ বয়স 60ৰ পৰা 62 বছৰলৈ বৃদ্ধি কৰিব বিচাৰিছে। গতিকে এতিয়া চৰকাৰী কৰ্মচাৰীয়ে নিজৰ পদত অতিৰিক্ত 2 বছৰ কাম কৰিব পাৰিব, আৰু ইয়াৰ বাবে তেওঁলোকৰ দৰমহা দীৰ্ঘকালীনভাৱে সঞ্চয় হ'ব আৰু তেওঁলোকৰ মাহিলী পেঞ্চনৰ ধন অধিক হ'ব। তথাপিও এই নিয়ম ব্যাপকভাৱে প্ৰয়োগ কৰা হোৱা নাই, আৰু বিভাগসমূহে এতিয়াও ইয়াৰ কাৰ্যকৰীকৰণৰ ওপৰত বিতৰ্ক কৰি আছে। প্ৰস্তাৱ দিয়া হৈছিল যে 62 বছৰলৈ বৃদ্ধি কৰিব লাগে, কিন্তু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই, বৰঞ্চ বিতৰ্ক চলি আছে বিষয়টো। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আজিৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।